আজি এয়া দৃশ্য বৰ্তমান মুৰ্গী পোৱালিখিনি আবেলি সময়ৰ আৰু আজি 23 নম্বৰ দিন আৰু 23 নম্বৰ দিনৰ আবেলিৰ সময় আৰু প্ৰথমতে দানা দি দিছিলোঁ, দানা দিয়াৰ পিছতে পানী আৰু বৰ্তমান পানী ঠাণ্ডা পানী দিছোঁ, কোনো ধৰণৰ মেডিচিন নাই বৰ্তমানলৈকে। আৰু যোৱাকালি যিহেতু কৈছিলোঁ মুৰ্গী পোৱালিখিনি অকণমান দুই এটা কমজুৰি দেখিছোঁ আৰু সেয়া আপোনাৰ ৰাতিপুৱা আজি মানে ৰাতি চাগে খুব সম্ভৱ ঠাণ্ডা পালে নেকি, ঠাণ্ডা পোৱাৰ কাৰণে আজি ৰাতিপুৱা আপোনাৰ 4টা মুৰ্গী পোৱালি মৰ্টেলিটি হৈছে। আপোনাৰ যোনটো তলত দাবি পেলাই হৈছে, কিন্তু হয়তো কমজুৰি হৈ থাকিব পাৰে, সেইটো কাৰণে কমজুৰি হৈ থকাৰ কাৰণে মুৰ্গী পোৱালিখিনি যোনখিনি কমজুৰি তলত আহি গৈছে আৰু বাকীখিনি ওপৰত উঠি যোৱাৰ কাৰণে মৰ্টেলিটি হৈছে, এনেকুৱাও হ'ব পাৰে। আৰু কমজুৰিখিনি ইমান দানা পানী অলপ খাই আছে, কিন্তু দানা দুই এটা খাইছে, কিন্তু ইমান ভালদৰে খাবলৈ মন কৰা নাই। এয়া দেখিছে মুৰ্গী পোৱালি এইটো অলপমান কমজুৰি হৈ আছে, মানে অলপমান খেদাই দিলে ভাল হৈ যায়, কিন্তু আকৌ ৰৈ গ'লে অকণমান জুপুকা মৰা নিচিনা হৈ যায়। খুব সম্ভৱ ৰাতি ঠাণ্ডাটো বেছি হৈছে কাৰণে ঠাণ্ডা পাইছে, সেইকাৰণে এতিয়ালৈকে মই ব্ৰুডিংটো খোলা নাই। ব্ৰুডিং চাগে 30-35 দিনতহে খোলা যাব। তাৰ আগতে মুৰ্গীখিনি অলপমান ঠিক কৰি ল'ব লাগিব। ঠিক মানে কি আৰু আদা নহৰু ব্যৱহাৰ কৰিব লাগিব। কাইলৈ চাই খুব সম্ভৱ আদা নহৰু এনেকৈ পিচি পেলাই দিম মুৰ্গী পোৱালিখিনি, তেতিয়া ধৰি লওক যি সমস্যা থাকে ভাল হৈ যাব। আৰু আজি ভিডিঅ'টো ইমানটোৱে, ধন্যবাদ।